बुंनो सानो जों आरो न'आव एसे मोसौ जार्सि गाय दंखायो नालाय गाइखेरखौथ' ओरैनो फानखायो न'नि लेडि साइकेलजोंनो दिनै बिटिआर सरकारनिफ्राय लेडि साइकेलखौ मोननानै गोजोननाय मोनदों आरो गाइखेर दुंग्राखौ मोननायबा एसे गोजोननाय मोनगौमोन आरो दा खम फैदोनो उनावसो होसिगोननो सारमोना दिनै आरो दुंग्राखौ मोनखानायबा आरो गोजोननाया एसे गोजौआव थांबावगौमोन आरो आं बेखिनिखौनो बुंबाय आरो आङो नोबोसि सिमलाबारि बागानपारा माबायाव गोलैयो मोसौआथ' दा गाइखेर सेरग्राया माब्रैयानो दङ जार्सि आरो माब्रैबो आरो गाइखेर गारनायबो दङ माब्रैसो आरो दा बेखिनियानो दंथ'यो गाइखेर फाननानै मासाव 20,000 जानांगोन नामा 20,000 थावजेना जानांगोन आरो न'खर सोलिनो हालाङो आरो दाथ' लागासिनो दासिमबो माने बारायनायनि माबाखौनो लागासिनो दङ एसे आरो मोसौखौबो मोजां जोलै मोनाबा जानला मानलाखौबो लाबोनो हायाना जेरैनो मोसौनि जोलैखौ मोजां मोनो ओरैनो गाइखेराबो गोबां ओंखारो बिनो आरो दिनै साइकेल मोननानै गोसोखौ गोजोननाय मोनदों दिनैनो माने गिबि खेब आरो जोंहानि सरकारनि अनसुंथाइ मोननाया दिनैनि गिबि खेब आगोलाव जेसेबां नाजादोंमोन मोनाखैमोन दिनै गिबि खेब मोनबाय गोसोखौ जोबोर गोजोननाय मोनबाय सरकारों प्रत्येक बছर जी धरणे आमार मीन विभागर डायरी विभागर आमी साइकेल और आइस बक्स डिस्ट्रीब्यूशन करूँ आज और पूरा बिटिआर समग्र बिटिआरते आमार डिस्ट्रीब्यूशन कार्यसूची चलिब और ये आज आमी बाक्सा हिसाब से प्रथमबार इतना करिছো और आमार जी सतीर्थ इएम सकल आछे तेखेतসকলে इतना निजर निजर डिस्ट्रिक्टबिलाकत এই डिस्ट्रीब्यूशन कार्यसूची करिब प्रमोद बड़ो डांगरियार जी एटा चिंताधारारे जे मीन पालकबिलाকক सहजरे जाते माछ बिकि पेलाय जाते बजारলৈ निब पारे तार सुविधा बनाई दिया और गाखिर उत्पादकসকলক जाते सहजरे तेखेतসকলেও बाजारत आनी गाखिरखन जाते बिक्री কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে তেখেতক মই নিজৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ মছুলপুৰবাসী সকলো ৰাইজক তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছে আজি কিমানত দিলে না আজি কিমানত দিলো মানে আজি আমি টোটাল ভিটিআৰ 5,000 সাইকেল আৰু আইস বক্স ডিস্ট্রিবিউশন কৰা হ'ব আৰু সাইকেল যেহেতু মছলপুৰতে ষ্টক কৰা হৈছে ইয়াৰ পৰা প্ৰত্যেকটা ডিস্ট্ৰিক্টত বাই ট্ৰাক গুচি যাব আমাৰ আজি ডিস্ট্রিবিউশনটো 300ৰ ওপৰত হ'ব আৰু না সেইটো কন্টিনিউ প্ৰসেস এটা সেইটো এনেকুৱা নহয় যে এই বছৰত দি পেলাই আৰু আগামী বছৰত নহব তেনেকুৱা প্ৰসেস নহয় আৰু খালি হিটোৱে নহয় আমি मीन পালকবিলাকক মনৰ উৎসাহ আনাৰ কাৰণে গাখীৰ উৎপাদন কৰাবিলাকক মনৰ উৎসাহ কৰাৰ কাৰণে খালি সাইকেলেৰে নহয় বহুতকে আমি এবাৰ মানে টকা দিয়া ব্যৱস্থা ডাইৰেক্ট মানে বেনিফিচিয়াৰি যাক আমি যাতে मीन পালকসকলে মনৰ উৎসাহৰে मीन পালন কৰে 1 লাখ টকাকে দিয়া ব্যৱস্থা কৰা হৈছে আৰু ডাইৰী ডিপাৰ্টমেণ্টৰ তেনেকুৱাই গৰু পালকসকলে যাতে সহজৰে গৰুবিলাকক যাতে ৰখাব পাৰে তাৰ কাৰণে আমি ভঁৰাল ঘৰ মানে ঘৰালি ঘৰ আমি বনোৱা ব্যৱস্থাবিলাক এবাৰ লোৱা হৈছে মুঠতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত নতুন এটা চিন্তাৰে বিটিআৰক সজাই যোৱা আছে চিন্তা সঁচাকৈ এইটো শলাগ ল'বলগীয়া কথা সেইটো মই আপোনালোকৰ মিডিয়াত ক'ব পাৰোঁ অসমৰ বিভিন্ন ঠাইৰ লগতে বিটিআৰত ভেটেনাৰী ডিপাৰ্টমেণ্ট আৰু মিন বিভাগ যথেষ্ট উন্নত হৈছে হয় নাই সেইটোৱে কথা যে এটা বস্তু আমি অনুভৱ কৰিছোঁ যে আমাৰ এই বিটিআৰ অঞ্চলত যি ধৰণৰ এটা স্মুথ এটা ইয়াত এই লাইভলিহুডটো লৈ পেলাই এক্টিভিটি কৰিব সুবিধা আছে গতিকে মই ইয়াক ধৰি লৈছোঁ আৰু মই যিহেতু লাইভলিহুডৰ লগত মোৰ ডাইৰেক্টলি কানেকশ্যন গৰু পালনে হওক বা গাহৰি পালনে হওক বা मीन পালনে হওক গতিকে মই আমাৰ যি ফাৰ্মাৰ্ছ আছে তেখেতসকলক বেছিছে বেছি সুবিধা দিয়াৰ কাৰণে মই চিন্তাধাৰাৰে কাম কৰি আছোঁ আৰু মই দেখা পাইছোঁ যোৱা বিটিআৰ চৰকাৰ হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত सरकार चलोৱাৰ পিছত মানুহৰ মনত এটা চেঞ্জ আহিছে যে আমি লাইভলিহুডৰে গাহৰি পালন কৰি আমি বহুত টকা অৰ্জন কৰিব পাৰে আমি मीन পালন কৰি পেলাই বহুত টকা অৰ্জন কৰিব পাৰে এই কথাটো স্পষ্ট হৈ গৈছে আৰু বিটিআৰত এতিয়া লাইভলিহুডৰ লগত লাগি থকা মানুহ নাই